নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, স্বাস্থ্য বিভাগত নতুনকৈ চাকৰি ওলাইছে। কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব, অন্তিম তাৰিখ কিমান হ'ব, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে, তেনেহ'লে নিশ্চয় আপোনালোকে আমাৰ চেনেলৰ লগত জইন হৈ থাকিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন নেশ্যনেল হেল্থ মিছন আছামে ৰিলিজ কৰিছে আৰু ৰিলিজ কৰিছিল 29 জুলাইতে। এডভাৰটাইজমেণ্টখনত কি কথা উল্লেখ কৰিছে আমি সেইটো বিষয়ে আলোচনা কৰোঁ। এডভাৰটাইজমেণ্টখনত কি কথা উল্লেখ আছে সেইটো বিষয়ে আলোচনা কৰোঁ। কেনেকুৱা ধৰণৰ পদ হ'ব, কিমান দৰমহা হ'ব, গোটেই কথাবোৰ আলোচনা কৰোঁ। ইয়াৰ পদকেইটা সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল হ'ব বুলি ইয়াত উল্লেখ কৰিছে। লগতে 1 আগষ্টৰ পৰা আবেদন কৰাৰ খোলা দিছে। লগতে 15 তাৰিখ ইয়াৰ অন্তিম তাৰিখ হ'ব, মানে আজি অন্তিম তাৰিখ ৰাতি 11:59লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ পষ্টটোৰ নাম হ'ল ষ্টাফ নাৰ্ছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BSc নাৰ্ছিং বা GNM হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু টোটেল পদ আছে 2204টা আৰু দৰমহা হ'ব 20,000কৈ প্ৰতি মাহত। আৰু NHMৰ অফিচিয়েল ৱেবছাইটটোত আপোনালোকে গৈ আবেদন কৰিব পাৰিব। ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দিয়াই থাকিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে আবেদন কৰি ল'ব। আৰু বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ বা আপডেটবোৰ আপোনালোকে পাই থাকিবৰ বাবে আমাৰ চেনেলৰ লগত জইন হৈ থাকিব। তেনেহ'লে আজিলৈ ইমানখিনিয়ে। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা সৈতে লগ পাম। ধন্যবাদ। জয় অসম।